নমস্কাৰ, আসসালামু আলাইকুম। মই আব্দুল কালাম। আজি আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ। ৰুবুল আহমেদে বনাইছে। তো আপোনালোকে ভিডিঅ'টো চাব, চাই আপোনালোকৰ কি মন্তব্য আছে আপোনালোকে মন্তব্যটো দিব। মই ভিডিঅ'টো লগাই আছোঁ, আপোনালোকে চাব। অ'কে দিনি যিখিনি মানুহ উৰিয়াম ঘাটত উচ্ছেদ কৰিছিলে তেখেতসকলক পুনৰ তাতে বঢ়াই দিয়ক। চাব নগাৰ আৰু দপদপনি নাথাকে। এতিয়া মোৰ এই কথাষাৰ শুনি কিনে চবৰে গাত লাগিব, চবে ক'ব কি বা ই মিয়াৰ দালাল, মিয়াৰে কথা ক'ব। কিন্তু মই এটা স্পষ্ট ভাষাৰে মই এইটো কাৰণে কৈছোঁ, যিখিনি তাতে মানুহ বহি আছিলে, যাক আপোনালোকে বাংলাতে কি কৈছে, কিবা কিবি কৈছে, যিয়ে কৈছে, সেইখিনি থাকোঁতে কিন্তু তাতে কিন্তু নগাই কিন্তু দপদপনি কৰিব পৰা নাছিলে। আৰু সেইটো কাৰণে মই আজিও এটা কথা কওঁ যে উৰিয়াম ঘাটত যিখিনি উচ্ছেদ হ'ল তাতে সেইখিনি মানুহক আকৌ পুনৰ সংস্থাপন কৰি দিয়ক। তাৰপিছত চাওক আৰু নগাই যদি তাতে দপদপনি কৰিবলৈ পাৰে, নোৱাৰে। আৰু যদি সেইটো নকৰে তেতিয়াহ'লে সেই একাংশ দল সংগঠনৰ একাংশ নেতাই যি জাতীয়তাবাদৰ এটা মানে নাটক কৰি থাকে, চান্দা পাৰ্টিৰ কিছু একাংশই, তো তেখেতসকলে এতিয়া মোৰ সম্ভৱ এই সীমাত যাব লাগে আৰু তেখেতসকলে এই যি এটা বিবাদ চলিব ধৰিছে নগা আৰু অসমৰ মাজত, এই বস্তুটো ঠিক কৰিবলৈ লাগে। আৰু অসম চৰকাৰেও আচলতে টেবুলৰ মজিয়াৰে এইখিনি বস্তু ঠিক কৰিব লাগে। তো ৰুবুল আহমেদে ভিডিঅ'টো চালে, তো আপোনালোকৰ যি মন্তব্য আছে কমেণ্টত আপোনালোকে মন্তব্যটো দিব। আৰু মই 2-3টামান কথা কৈ আছোঁ, আপোনালোকে ভালকৈ শুনিব। আজি চাওক, আমাৰ জন্ম হ'ল তাত 2002ত জন্ম, এতিয়া মোৰ 23 বছৰ হৈ গ'ল। আমি সৰুৰ পৰা তাত ডাঙৰ হৈছোঁ। আজিলৈকে নগাই আমাক এটা মাথা দাঙি ভালকৈ এটা কথা কোৱা নাই। এনেকুৱা নাগা ভয়ত চলিছিলে। আজি নগা যদি আমাৰ ঘৰৰ আগপিন্ধি বজাৰ গৈছিলে, মাথা তল কৰি সিহঁতি বজাৰ গৈ বজাৰ চজাৰ কৰি আহিছে। আজি কিন্তু আমাৰ এই মিয়া মানুহক উচ্ছেদ কৰা দিয়াৰ পাছত এতিয়া চাওক নাগাৰ তাত কি বাহাদুৰি, কি পাৱাৰত চলি আছে। ইমান দিনলৈকে নাগা একো কৰা নাছিলে, একো সাহস নাছিলে, কিন্তু এতিয়া নাগা সাহস হৈ গ'ল না। এতিয়া নাগাই ভাবি আছে যে মিয়া গুচি গ'ল। কেলৈ আমাৰ মিয়া মানুহক চাই নাগাই বহুত ভয় কৰিছিলে, বহুত এটা ভয়ত থাকিছিলে। কিন্তু আজিকালি এই ৰেংমাই বনাঞ্চলত আজি এই অসম নাগালেণ্ড সীমান্তত যেন মিয়া মানুহকেইটা নাছিলে, এই চব উচ্ছেদ কৰি দিছে, আহি গ'ল। সেইটো কাৰণে এতিয়া নাগাই চান্স পাইছে, চান্স পাই নাগাই বাহাদুৰি কৰি আছে। আহি অসম আৰক্ষীক দম দেখাই আছে, অসম আৰক্ষী এনেকৈ হাত জৰি আছে, হেৰি কৰি আছে। এতিয়া সিহঁতে বুজি পাইছে যে ইয়াত মিয়া নাই, এতিয়া আমাৰেই দম। আজি যদি তাত মিয়া থাকিলেহেঁতেন তো নাগাই ইমান উৎপাত কৰিব নোৱাৰিলেহেঁতেন। তো মোৰ কথা ইমানেই